Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো দাণ্ডি যাত্ৰা বা দাণ্ডি মাৰ্চৰ বিষয়ে 1930 চনৰ এই দাণ্ডি মাৰ্চৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব লুন আইন বা সল্ট ল কি হয় এই সময়ত ব্ৰিটিছ চৰকাৰে ভাৰতৰ লোকসকলৰ ওপৰত লুন আইন প্ৰৱৰ্তন কৰিছিল বা লুন আইন বলবৎ কৰিছিল এই লুন আইনৰ জৰিয়তে যিসকল আমাৰ ভাৰতীয় লোক আছে সেই ভাৰতীয় লোকসকলে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে লুন অৰ্থাৎ নিমখ তেওঁলোকে প্ৰস্তুত কৰিব নোৱাৰিছিল আৰু যদি তেওঁলোকে নিমখ ব্যৱহাৰ কৰিব লাগে তেতিয়াহলে সেই নিমখ তেওঁলোকে ব্ৰিটিছৰ পৰা কিনি ল'ব লগা হৈছিল আৰু এই গুটেই প্ৰক্ৰিয়াটোৱে এই গুটেই পৰিস্থিতিটোৱে ভাৰতৰ যিসকল লোক আছিল সেই লোকসকলক ক্ষুভিত কৰি তুলিছিল এতিয়া এই ভাৰতৰ লোকসকলৰ ক্ষোভ দেখি আৰু তেওঁলোকৰ দুৰ্দশা দেখি মহাত্মা গান্ধীয়ে এই লুনক এপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল এটা টুল হিচাপে ব্যৱহাৰ কৰিছিল তেওঁ 1930 চনৰ 12 মাৰ্চ তাৰিখে সাবৰমতী আশ্ৰমৰ পৰা 78 জন অনুগামীৰ সৈতে 240 মাইল অতিক্ৰম কৰি সাবৰমতীৰ পৰা আমাৰ গুজৰাটৰ এখন সাগৰৰ উপকূলত থকা গাঁও যিখনৰ নাম হৈছে দাণ্ডি তেওঁ দাণ্ডিলৈকে যাত্ৰা কৰিছিল আৰু দাণ্ডিত গৈ তেওঁ 6 এপ্ৰিলত প্ৰতীকীভাৱে হাতত এমুঠি নিমখ লৈ এই যে ব্ৰিটিছে বলবৎ কৰা লুন আইন তেওঁ নামানো বুলি প্ৰত্যাহাৰ কৰিছিল গান্ধীজীয়ে এই আইন অমান্য আন্দোলনৰ বাবে লুন আইন বাছি লৈছিল কাৰণ লুন জনগণৰ দুখৰ প্ৰতীকী স্বৰূপ আছিল বুলি কোৱা হৈছে অৰ্থাৎ লুন বা নিমখ বিভিন্ন জাতিভেদে বিভিন্ন ধৰ্মভেদে ধনী দুখীয়া সকলো মানুহে লুন ব্যৱহাৰ কৰিছিল গান্ধীয়ে এই কাৰ্যত দেশজুৰি নিমখৰ আইন অৱমাননা কৰিবলৈ প্ৰেৰণা যোগাইছিল আমাৰ ভাৰতৰ যিমান ঠাইৰ বিভিন্ন ধৰণৰ লোক আছিল তেওঁলোকে গান্ধীজীৰ এই যি লুন আইন প্ৰত্যাহাৰ কৰিছিল সেই লুন আইনৰ প্ৰতি সকলোৱে সমৰ্থন জনাইছিল আৰু নিজৰ ঠায়ে ঠায়ে আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিছিল 1930 চনৰ 4 মেত ধৰাখনৰ লবণ কাৰখানাত অভিযান চলাই গান্ধীজীক গ্ৰেপ্তাৰ কৰা হয় আৰু এই গান্ধীজীৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতো বিভিন্ন ঠাইত লোকসকলে কিন্তু এই আইন অমান্য আন্দোলন কৰিবলৈ এৰি দিয়া নাছিল এই আইন অমান্য আন্দোলনৰ যি ধাৰা এই ধাৰাৰ ফাউণ্ডেশ্যন বা বেছ হিচাপে আমি কি পাওঁ এই দাণ্ডি যাত্ৰা পাওঁ সেইবাবে আমাৰ যি ভাৰতৰ এই সংগ্ৰাম এই যে স্বাধীনতাৰ সংগ্ৰাম সেই সংগ্ৰামত দাণ্ডি মাৰ্চৰ বা দাণ্ডি যাত্ৰাৰ যি ভূমিকা সেই ভূমিকা অপৰিসীম হয় আৰু এই টপিকটোৰ লগত ৰিলেটেড মই এটা কোৱেশ্চন লৈ আহিছোঁ এটা প্ৰেক্টিছ কোৱেশ্চন UPSC PYQ আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এই কোৱেশ্চনটো এটেম্প কৰিব আৰু এটেম্প কৰি পেলাই বা কমেণ্ট ছেকশ্যনত জনাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ